নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশি ভজনাটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 21 জুলাই হ'ব গুৰু পূৰ্ণিমা। শাওণ মাহৰ গুৰু পূৰ্ণিমাত আপোনালোকৰ দেখিবলৈ পাব গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন, যাৰ ফলত বহু ৰাশিৰ ভাগ্য সলনি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক আজি আমি ভিডিঅ'টোৰ যোগেদি জানি লওঁ যে শাওণ মাহত কোন কোন ৰাশিৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। আহক আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বৰ্তমান শনিৰ মহাদশা চলি আছে, যাৰ ফলত সমস্যা বৃদ্ধি পাবলৈ ধৰি আছে। কিন্তু এই গুৰু পূৰ্ণিমাৰ পিছৰ পৰা তেওঁলোকৰ ভাগ্য উদয় হৈ পৰিবলৈ ধৰিব। তেওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পাব, যাৰ ফলত ধনলক্ষ্মীৰ প্ৰবল যোগ আহি পৰিব আপোনালোকৰ ওপৰত। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই আপোনালোকৰ ভোগ বিলাসিতাৰ যুগ নামি অহা দেখিবলৈ পোৱা যাব। বহু দিশৰ পৰা আপোনালোকৰ অপেক্ষা অন্ত হৈ পৰিব আৰু বহু দিশৰ পৰা আপোনালোকৰ ভাল যোগ লাভ কৰিবলৈ সক্ষম হ'ব। এই গুৰু পূৰ্ণিমাৰ পিছৰ পৰাই আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। ঘৰুৱা পৰিৱেশো আপোনালোকৰ উন্নত হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু হঠাৎ ঘৰলৈ অৰ্থ অহাৰ যোগ আপোনালোকৰ নামি আহিব। বিদ্যাৰ্থীসকলৰ অগ্ৰগতিৰ প্ৰবল যোগ দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকে সুন্দৰভাৱে সিদ্ধি কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে পাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে নিঃসন্দেহে কাম কৰি যাব পাৰিব আৰু সকলো দিশতে আগুৱাই আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। 2 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই শাওণ মাহৰ গুৰু পূৰ্ণিমাৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য শুভ হৈ পৰিব। আপোনালোকৰ উৎসাহ দুগুণে বৃদ্ধি পাবলৈ ধৰিব। সকলো কৰ্মতে আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। বহু ভাল ফল আপোনালোকে দেখুৱাব পাৰিব কৰ্মস্থানত। বহু ফালৰ পৰা অৰ্থ উপাৰ্জন হ'ব আপোনালোকৰ ঘৰত আৰু সেই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। কিবা নতুন খবৰে আপোনালোকৰ মন আনন্দিত কৰি তুলিব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। শিক্ষাৰ দিশত সফলতা লাভ হোৱা দেখিবলৈ পাব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বতৰ মধ্যম দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি কিন্তু আপোনালোকে অকণমান নজৰ ৰাখিব লাগিব। স্বাস্থ্যৰ প্ৰতি যদি অকণমান নজৰ নাৰাখে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৱে বহু কৰ্মত আপোনালোকক সহযোগিতা বা সহায় কৰা দেখিবলৈ পাব। দাম্পত্য জীৱন সুমধুৰ হৈ পৰিব আপোনালোকৰ। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব। প্ৰেমত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। 3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ যদি বহুদিনৰ পৰা বেয়া সময় চলি আছিল, সেই বেয়া সময় আপোনালোকৰ অন্ত হৈ পৰিবলৈ ধৰিব। এই গুৰু পূৰ্ণিমাৰ পিছৰ পৰা আপোনালোকৰ সকলো ঠিক হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে শুভ কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু সেই কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন পদক্ষেপ লাভ কৰিবলৈ সক্ষম হ'ব। শনিৰ প্ৰভাৱৰ ফলত যদি আপোনালোকৰ সমস্যা আহি আছিল, সেই সমস্যাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব বা নিজেই সমাধান সেই সমস্যাবোৰ হৈ পৰিব। প্ৰেমৰ জীৱনত সংগীৰ সুখ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে। বিনিয়োগো যদি কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰিব পাৰিব আৰু সেই লাভৰে আপোনালোকে নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰো যোগ নামি আহিব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আপোনালোকৰ যোগ নামি আহিছে বা বিবাহৰ কাৰণে ঘৰত যদি কাৰোবাৰ কাৰণে আলোচনা কৰি চাব বিচাৰে তেনেহ'লে আপোনালোকে চাব পাৰে। 4 নম্বৰটো ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ তলা খোল খাই পৰিব। এই গুৰু পূৰ্ণিমাৰ পিছৰ পৰা আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাধান হৈ পৰিব। জীৱনৰ সকলো বাধা আপোনালোকে আঁতৰ কৰি পেলাব পাৰিব। আপোনালোকৰ
জীৱনত সকলো ক্ষেত্ৰতে অগ্ৰগতি নামি অহা দেখিবলৈ পোৱা যাব। ব্যক্তিগত জীৱনত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভৰ যোগ নামি আহিব। ভাগ্যৰ সহায়ত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব আৰু সকলো কাম নিয়াৰিকৈ কৰিব আপোনালোকে পাৰিব। ধৰ্মীয় কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব আৰু নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পাৰিব। গুৰুস্থানীয় ব্যক্তিৰ পৰা ভাল পৰামৰ্শৰ ফলত আপোনালোকে বহুদূৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। এনেই ঘৰুৱা পৰিৱেশ ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়, কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান সচেতনতা অৱলম্বন কৰিব লাগিব। আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে নাইবা আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ দিন উন্নতৰ ফাললৈ আগবাঢ়ি যাব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে উন্নত দিশলৈ যাব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে শুভ যোগ নামি আহিছে। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই গুৰু পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ টকাৰ ভাগ্য উদয় হৈ পৰিবলৈ ধৰিছে। আপোনালোকে কিবা কাম নতুন হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ঠিকাটুকলি কৰা লোকসকলে নতুন কাম লাভৰ সম্ভেদ আপোনালোকে লাভ কৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। ঘৰতে শুভ পৰিৱেশ আপোনালোকৰ বিৰাজ হৈ পৰিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত গতানুগতিক হিচাপে আপোনালোকৰ চলি যাব। সন্তানক লৈ কেতিয়াবা চিন্তা হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰিব আৰু ব্যৱসায় প্ৰসাৰো আপোনালোকে ঘটাব পাৰিব। মা লক্ষ্মীৰ যোগ নামি আহিছে বুলি ক'ব পৰা যায় বা মা লক্ষ্মীৰ আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ আৰ্থিক সমস্যা দূৰ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আগৰ যদি কিবা কাম আপোনালোকৰ ৰৈ আছে সেই কামো আপোনালোকৰ হৈ পৰিব আৰু আপোনালোকে যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লৈ থৈছে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত উৎসাহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। এই গুৰু পূৰ্ণিমাৰ পিছৰ পৰা আপোনালোকৰ কৰ্মক্ষেত্ৰত আৰু অধিক লাভ হোৱা দেখিবলৈ পাব বা কৰ্মক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যোগ নামি আহিব। অৰ্থৰ উপাৰ্জনৰ যোগ নামি আহিব আৰু অৰ্থ আপোনালোকে বেছিকৈ উপাৰ্জন কৰিব পাৰিব। অৰ্থ কষ্ট আপোনালোকে নোপোৱা হ'ব আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিবলৈ ধৰিব। কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু কৰ্মৰ সূত্ৰে আপোনালোকৰ ভাল খবৰ ঘৰলৈ আহিব পাৰে। নিবনুৱাসকলৰ সমস্যা অন্ত হৈ পৰিছে বুলি ক'ব পৰা যায় বা নতুন নতুন আপোনালোকে বাট বিচাৰি পাব কৰ্মক্ষেত্ৰত। সেই বাট আপোনালোকে নিশ্চিতভাৱে চিনাক্ত কৰি ল'বলৈ চেষ্টা কৰিব। বহু ফালৰ পৰা বাট আহিলে আপোনালোকে কেতিয়াও বিচলিত হৈ নপৰিব। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যায়। দূৰ ভ্ৰমণ কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু ছুটি ভ্ৰমণ কৰিব বিচাৰিলেও কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত আপোনালোকৰ শুভ হ'ব। নতুন প্ৰেমৰ যোগো নামি অহা আপোনালোকৰ দেখিবলৈ পোৱা যাব। যিসকল লোকে প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰ জীৱনলৈ নতুন প্ৰেমৰ যোগ নামি অহা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।